শেষত ষ্টেডিয়ামৰ পৰা আঁতৰি দুটা বেলেগ কথা ক'ব খুজিছোঁ। অহা 28 তাৰিখৰ পৰা সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীয়ে জন আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিম। এই জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে যাতে অহা নিৰ্বাচনৰ বাবে অসমৰ ৰাইজৰ আমি আশীৰ্বাদ ল'ব পাৰোঁ। মই আজি ৰাতিপুৱা এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ যে 5টা বছৰত কাম কৰা সম্ভৱ নহয়। হয়তো ৰাইজে বিচৰা কিছু কাম আমি কৰিব পৰা নাই। তাৰ বাবে এই আশীৰ্বাদ যাত্ৰাত আমি ৰাইজৰ ক্ষমা বিচাৰিম আৰু অনাগত 5 বছৰত অসম মাতৃৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিম। ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা বৰচলা, বিহগুৰি, তেজপুৰ নগৰ আৰু শেষত বালিপাৰালৈ আমাৰ প্ৰথম দিনাৰ যাত্ৰা হ'ব। দ্বিতীয় দিনৰ যাত্ৰা জাগিৰোডৰ পৰা মৰিগাঁও হৈ ৰহা, নগাঁও, পুৰণি গুদামত শেষ হ'ব।